অন্তঃপৰিল কাজাইকাটা সমবায় সমিতিৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ মনোনয়ন পত্ৰ দাখিলৰ নিৰ্ধাৰিত সময়সূচী যেহেতু অহা ২৬ ফেব্ৰুৱাৰী তাৰিখৰ দিনাখনত কাজাইকাটা সমবায় সমিতি লিমিটেডৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা জাৰি কৰি আহিছে। আজি দিনৰ ১ মান বজালৈকে প্ৰাৰ্থিত্বৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ নিৰ্ধাৰিত সময়সূচী আছিল। নিৰ্ধাৰিত সময়সূচীৰ ভিতৰত সৰ্বমুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে কাজাইকাটা সমবায় সমিতিৰ কাৰ্যালয়ত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰে দুগৰাকী মহিলাই মনোনয়ন পত্ৰ দাখিল কৰিছে সংৰক্ষিত মহিলাৰ আসনৰ বাবে। ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে সাধাৰণ শ্ৰেণীৰ আসনৰ বাবে। এতিয়া প্ৰশ্ন হয় যে ১২ গৰাকীৰ বিপৰীতে ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে সমবায় সমিতিখনত নিৰ্বাচন অনুষ্ঠিত হ'ব নেকি? নে ১৮ ফেব্ৰুৱাৰীৰ তাৰিখৰ ভিতৰত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব? সেয়া ১৮ ফেব্ৰুৱাৰীৰ পিছতহে স্পষ্ট হ'ব। আমাৰ হাতত খবৰ আহি পোৱা মতে সমিতিখনত চেয়াৰমেন শ্বেখ আবুল হাছেমৰ দীৰ্ঘদিনীয়া যি চকী, সেই চকী এইবাৰো কোনো ওলট পালট নহয় বুলি নিশ্চিত হৈ পৰিছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সমবায় সমিতিৰ নিৰ্বাচনী বিষয়াৰ আগত আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আমাৰ পুৰুষৰ ১২জন লাগে, ইয়াত ১৩জন প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব কৰিছে আৰু মহিলা ২জন লাগে, ২জনেই প্ৰতিনিধিত্ব কৰিছে। আৰু অহা ১৮ তাৰিখলৈকে উদ্যোগ কৰাৰ সময় আছে। যিয়ে উদ্যোগ কৰিব, প্ৰত্যাহাৰ কৰিব, তেতিয়া আমি দেখা পাম নিৰ্বাচন হ'ব নে নহ'ব। যদি নিৰ্বাচন কোনোবাই যদি প্ৰত্যাহাৰ নকৰে, সমবায় সমিতিৰ বিধিমতে নিৰ্বাচন হৈ যাব। আমি নিৰ্বাচন পাতিবলৈ বাধ্য থাকিম। আচলতে কেইগৰাকী প্ৰাৰ্থী অতিৰিক্ত হৈছে? আমাৰ পুৰুষৰ এগৰাকী প্ৰাৰ্থী অতিৰিক্ত হৈছে আৰু মহিলাৰ কাৰণে ২জন লাগে, ২জনেই প্ৰাৰ্থিত্ব আগবাঢ়িছে। আৰু ইয়াৰ উপৰি আৰু কিবা জনাব? আৰু এটা কথা আছে, আমাৰ এই কাজাইকাটা সমবায় সমিতিখন ১৯৭৩-৭৪ পৰা আমাৰ সমবায় সমিতিখন জন্ম হৈছে। জন্ম লগ্নৰ পৰা আপোনালোকে দেখিছে এই সময়খন বিভিন্ন ঠাইত ভাড়া হিচাপে চলিছিল। মই ১৯৯৭ চনত চেয়াৰমেন হিচাপে নিযুক্ত হোৱাৰ পিছত ১৯৯৮ চনত মই সমবায় সমিতিৰ নামত যি ঠাইত আপোনালোকে কথা পাতি আছে, এইখন ঠাই ৩ বিঘা মাটি আমি গভৰ্ণমেণ্টৰ পৰা আবেদন পাইছোঁ। আৰু এইটো আমাৰ নিজা মাটি, সমবায় সমিতিৰ নিজা মাটি। সমবায় সমিতিৰ নিজা মাটি যেতিয়া দুমহলীয়া এটা বিল্ডিঙো বনাইছোঁ। এটা কমপ্লিট সমবায় সমিতিৰ তহবিলৰ টকাৰে আমি বিল্ডিংটো বনাইছোঁ। আৰু আজিলৈকে আমাৰ সমবায় সমিতি ধুবুৰী জিলাৰ ভিতৰত এজন চকুত লগা একটা সমবায় সমিতি আমি গৌৰৱান্বিত কৰিব পাৰোঁ। আৰু বিভিন্ন সময়ত চৰকাৰে আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আছে। আপোনালোকে চাইছে ৫ লাখ টকা আমাৰ সমবায় সমিতিৰ CSP হিচাপে আমাক আগবঢ়াইছে। সেইটো আমি কাম আৰম্ভ কৰিছোঁ। আমাৰ সমবায় সমিতিৰ ১২জন লাগে, তাত ১৩জনৰ মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু মহিলা ২জন লাগে, তাত ২জনেই কৰিছে। তেতিয়া আজি আমি নমিনেশ্যন দাখিল কৰিলোঁ। ১৮ তাৰিখলৈ আমাৰ উদ্যোগৰ তাৰিখ। যদি কোনোবাই উদ্যোগ নকৰে তেনেহ'লে আমাৰ ২৬ ফেব্ৰুৱাৰী যিখন নিৰ্বাচন হ'ব, সেইটো নিৰ্বাচন হ'ব। আৰু আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে শ্বেখ আবুল হাছেমৰ যিহেতু চেয়াৰমেনৰ কাৰ্যকাল এতিয়া অন্ত পৰিব, ৰাম ৰাজত্ব অন্ত পৰিব নেকি? এইটো আমি ছ'চিয়েল মিডিয়াত দেখি। নহয়, এইটো কেনেকৈ হ'ব? সিহঁতো আজিতো সদস্যৰ পৰাহে এইটো সেই নিৰ্বাচিত হ'ব। এইটোতো আজি ৯৭ পৰা একেৰাহে চলি আছে। কেনেকৈ অন্ত পৰিব? সিহঁতো সমবায়ৰ সদস্য হৈ গ'ল, হ'বই। তাৰপিছত হৈছে নিৰ্বাচনৰ ১৮ তাৰিখে আমি অপেক্ষা কৰিম। ১৮ তাৰিখে হৈছে যোন উদ্যোগ নকৰে তেনেহ'লে ২৬ তাৰিখে হ'ব। পৰৱৰ্তী চেয়াৰমেন কোন হ'ব বুলি আপুনি ভাবে? এইটোতো আমাৰ সদস্য যিখন জিকিব সিহঁতৰ সিদ্ধান্ত ল'ব। সিদ্ধান্ত ল'ব। ঠিক আছে, ঠিক আছে। প্ৰথমতে মই সাধাৰণে জনাইছোঁ। আমাৰ ইতিমধ্যে যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু সেই প্ৰক্ৰিয়া মতে আজি আমাৰ নমিনেশ্যন পেপাৰ লোৱাৰ সময় আছিলে। আজি আমাৰ নমিনেশ্যন পেপাৰ ১৫জনে দাখিল কৰিছে। দ্বিতীয় কথা, আমাৰ আৰু ইয়াত যিহেতুকে SC বা STৰ কোনো সদস্য নাই, গতিকে এটা পদ আমাৰ খালী আছে। এটা পদ খালী আছে। এতিয়া পূৰ্ণাংগ কমিটি শেষ হৈছে নেকি? পুৰণা কমিটিখন পূৰ্ণাংগ কমিটি এতিয়ালৈকে যিহেতু নিৰ্বাচন ক'ব নোৱাৰি, কাৰণ ১৫জন, আমাৰ ১২জন অসংৰক্ষিত পদৰ কাৰণে ১২জন, কিন্তু ইয়াত ১৩জনে আমাৰ নমিনেশ্যন পেপাৰ দাখিল কৰিছে। গতিকে এজন আমাৰ বেছি আছে। গতিকে আমি সেইটো ক'ব নোৱাৰি যে আমাৰ ইলেকশ্যন নহ'ব। গতিকে এইটোৰ একদম পূৰ্ণ সম্ভাৱনা আছে। আমাৰ যেতিয়ালৈকে পৰহি আমাৰ উইড্ৰলৰ সময় আছে, উইড্ৰল নোহোৱালৈকে আমি ক'ব নোৱাৰিম।
উইড্ৰলত যদি কোনোবাই উইড্ৰল কৰি লয় তেতিয়াহে আমি ক'ব পাৰিম যে এইখন আমাৰ এই ভোট মানে সমাপন কৰা নহয়। এজনে তাৰমানে এজনে গতিকে আমাৰ এতিয়াও পূৰ্ণ সম্ভাৱনা আছে ভোট হোৱাৰ। কোট কিয় কেনেকৈ ধৰিছোঁ ইতিমধ্যে বাকী চাই আছোঁ আমি পিছত জনাম। দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।